মাক কৈ দিবা এদিন তোমাৰ জোৱাই অসমৰ মুখ্যমন্ত্ৰী হ'ব। সেইদিনা প্ৰেয়সীক সেই বুলি কোৱা ল'ৰাজন সঁচাকৈ এতিয়া অসমৰ মুখ্যমন্ত্ৰী হ'ল। এদিন মই তেওঁক সুধিছিলোঁ, মাক কি বুলি ক'ম, তুমি কি হ'বা বুলি। তেওঁ কৈছিল, মই এদিন অসমৰ মুখ্যমন্ত্ৰী হ'ম বুলি ক'বা। প্ৰতিজন সফল পুৰুষৰ আঁৰত একো গৰাকী নাৰী থকা কথাটো পুনৰবাৰ সঁচা প্ৰমাণিত কৰিলে ৰিণিকী ভূঞা শৰ্মাই। প্ৰেম সেয়াই যিয়ে সাহস আৰু আদৰেৰে জীৱন বাটত আগুৱাই যাবলৈ শক্তি দিয়ে। চিৰ যৌৱনা কটনে অজস্ৰজনৰ কেৱল জীৱন গঢ়াই নহয়, অজস্ৰজনক দিলে জীৱন বাটৰ লগৰীও। সেই কটনৰ চোতালৰ পৰাই আৰম্ভ হয় প্ৰেমিক যুগলৰ যাত্ৰা। প্ৰতিদিনেই ৰাজনীতিৰ ক্ষেত্ৰখনত দপদপাই থকা অসমৰ মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে জানে। আজি কম আপোনালোকক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰেমিক সত্তাৰ কাহিনী। সেই সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছিল কটনৰ জেনেৰেল ছেক্ৰেটাৰী। সকলোৰে মুখে মুখে এটাই কথা, কটনৰ জেনেৰেল ছেক্ৰেটাৰীজন হেনো দেখিবলৈ বৰ ধুনীয়া। সেয়েহে সকলোৱে ঢপলিয়াই গৈছিল তেওঁক চাবলৈ। সেইদিনা আন সকলোৰে লগত তেওঁক চাবলৈ বুলি ঢপলিয়াই গৈছিল ৰিণিকী ভূঞা শৰ্মা। টেনিছৰ নেশ্যনেল প্লেয়াৰ ৰিণিকী ভূঞা শৰ্মালৈ হঠাৎ চকু পৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ। চকু পৰাৰ পিছতে তেওঁক আচৰিত কৰি মঞ্চলৈ মাতি নি দুটা টেনিছৰ শ্বট মাৰিবলৈ আহ্বান কৰিছিল আজিৰ মুখ্যমন্ত্ৰীয়ে। আৰু তাৰ পাছৰ পৰাই আৰম্ভ হয় প্ৰেমৰ যাত্ৰা। কিন্তু আজিও দুয়োকে কৈ নাপালে মই তোমাক ভাল পাওঁ বুলি, দি নাপালে এপাহ ৰঙা গোলাপ। তথাপি দুয়োৰে আজন্ম প্ৰেমী।